আজিজুল আপোনাৰ ওচৰলৈ আহিছোঁ বৰপেটাত কেনেধৰণৰ পৰিৱেশ যিহেতু কাইলৈৰ দিনটোত বহু প্ৰতীক্ষিত কাইলৈৰ দিনটোৰ বাবে উৎকণ্ঠা অন্তন হোৱা হৈছে সৰ্বস্তৰৰ জনতা এতিয়া অপেক্ষা কৰি আছে কাইলৈৰ দিনটোৰ বাবে কাইলৈৰ দিনটোত প্ৰস্তুতি কেনেদৰে চলিছে বৰপেটাত আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় নানা এইটো কথা ক'ব লাগিব যে বৰপেটাৰ যি মাধৱ চৌধুৰী মহাবিদ্যালয় আছে মহাবিদ্যালয়ৰ যি ষ্ট্ৰং ৰুম আছে এই ষ্ট্ৰং ৰুমতে বৰপেটা জিলাৰ যি 4টা বিধানসভা সমষ্টি আছে 4টা বিধানসভা সমষ্টিৰ যিসমূহ EVM আছে EVMসমূহ ইয়াত ৰখা হৈছে আৰু সম্পূৰ্ণৰূপে আচলতে নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বৰপেটা যি MC কলেজ আছে MC কলেজত আচলতে এই EVM ৰখা হৈছে আৰু এই EVMত বৰপেটা যি 4টা বিধানসভা সমষ্টি আছে বৰপেটা চেঙা মন্দি আৰু পাকাবেতবাৰী এই 4টা সমষ্টিৰ প্ৰায় 21 গৰাকী প্ৰাৰ্থীৰ আচলতে ভাগ্য নিৰ্ণয় হ'ব এই 4টা EVMৰ জৰিয়তে আৰু যদি সম্ভৱ যদি আমি কিছু পৰিৱেশ দেখুৱাই দিব চেষ্টা কৰিম এইটো হৈছে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় আৰু এই মাধৱ চৌধুৰী মহাবিদ্যালয়তে বৰপেটা জিলাৰ আচলতে যিসমূহ EVM আছে যিসমূহ আচলতে সমষ্টি যি EVM আছে EVM ইয়াতে ৰখা হৈছে আৰু ইয়াতে আচলতে কালি ৰাতিপুৱা ভাগৰ পৰাই ইয়াত ভোট গণনা আৰম্ভ হ'ব আৰু সেই উপলক্ষে ভিতৰত যাতে কোনো ধৰণৰ অইন ব্যক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে কেৱল মাত্ৰ যিসকল বিষয়া কৰ্মচাৰী এই ভোট গণনাৰ সৈতে জড়িত থাকিব কেৱল তেওঁলোকে যাতে জড়িত হৈ থাকে এই ভিতৰত প্ৰৱেশ কৰিব পাৰে তাৰ বাবে আচলতে সম্পূৰ্ণৰূপে আচলতে জিলা প্ৰশাসনৰ নজৰত সম্পূৰ্ণ ৰখা হৈছে আৰু যদি সম্ভৱ যদি আমি কিছু পৰিৱেশ দেখুৱাই দিয়াৰ চেষ্টা কৰিম এই যিটো আচলতে ভোট গণনাৰ কেন্দ্ৰ আছে এই ভোট গণনাৰ কেন্দ্ৰৰ পৰা 100 মিটাৰ দূৰলৈকে ইয়াতে কোনো ধৰণৰ যাতে যান জঁটৰ সৃষ্টি নহয় কোনো ধৰণৰ যাতে মানুহৰ সমাগম সৃষ্টি নহয় তাৰ প্ৰতি আচলতে লক্ষ্য ৰখা হৈছে আৰু ঠায়ে আচলতে আৰক্ষী আচলতে মোতায়েন কৰি ৰখা হৈছে আৰু যদি সম্ভৱ যদি হয় আমি ইয়াৰে কিছু স্থানীয় সচেতন ব্যক্তি আছে আমি তেওঁলোকৰ সৈতে কথা বাৰ্তা পাতিৰ চেষ্টা কৰিম সম্পূৰ্ণৰূপে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বৰপেটা MC কলেজত আচলতে EVM ৰখা হৈছে 4টা বিধানসভা সমষ্টি প্ৰায় 9 লাখ ভোটাৰে 4 গৰাকী প্ৰাৰ্থীকে আচলতে নিৰ্বাচন কৰিব গতিকে কেনে ধৰণৰ কি পৰিৱেশ হয় আমি যিখিনি লক্ষ্য কৰিছোঁ যে ইয়াত প্ৰাৰ্থীসকলৰ কালি ভাগ্য নিৰ্ণয় হ'ব আৰু ষ্ট্ৰং ৰুমত তেওঁলোকৰ যিখিনি বেলট EVMখিনি আছে EVM কটকটীয়াকৈ নিৰাপত্তা বেষ্টনীৰ মাজত আছে আৰু কাইলৈ আমি আশা ৰাখিছোঁ যাতে শান্তিপূৰ্ণভাৱে যাতে ভোট গণনাটো সমাপ্ত হয় সেয়া আমি কামনা কৰিছোঁ এগৰাকী স্থানীয় লোক হিচাপে আৰু আশা ৰাখিছোঁ যে যিসকল আমাৰ বৰপেটাৰ পৰা যিহেতু 4 গৰাকী বিজয়ী হ'ব সেই কাঁহী মাৰিব আমি আশা ৰাখিছোঁ যি দলৰে নহওক কিয় তেওঁলোকে যাতে বৰপেটা জিলাখন কেইবাটাও সমস্যাৰে ভাৰাক্ৰান্ত আৰু আমাৰ এই সমস্যাখিনি যাতে পবিত্ৰ বিধানসভাৰ মজিয়াত যাতে সজোৰে উত্থাপন কৰি এই সমস্যাখিনি যাতে সমাধান কৰাৰ কাৰণে যাতে ফলপ্ৰসূ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমি সচেতন ভোটাৰ হিচাপে আমি আশা ৰাখিম হয় আচলতে বৰপেটা যি মাধৱ চৌধুৰী মহাবিদ্যালয় আছে মহাবিদ্যালয়ত আচলতে এই যিটো নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হৈছে আৰু তাৰ ভিতৰতে আচলতে কিবা কেনেধৰণৰ কথা বাৰ্তাৰ ভিতৰত কি আচলতে বিষয়টো কি ক'ব যে ভিতৰত যিবিলাক আচলতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া তোলা হৈছে ইয়াতে আপোনালোকৰ কিবা ক'বলগীয়া আছে নেকি এইখিনি লৈ নাই আমাৰ যি নিৰ্বাচন আয়োগৰ আমাৰ বৰপেটা জিলাৰ মানে প্ৰশাসনে যিখিনি আমাৰ ষ্ট্ৰং ৰুমকে আদি কৰি যিখিনি নিৰাপত্তা সংক্ৰান্তীয় কথা বতৰা সেইখিনি খুব ভালদৰে কৰিছে এতিয়ালৈকে কোনো ধৰণৰ আমি অজুহাত বা কোনো ধৰণৰ খেলিমেলি আমি দেখিবলৈ পোৱা নাই খুব ধুনীয়াকৈ ষ্ট্ৰং ৰুমসমূহ আমাৰ সুৰক্ষিত হৈ আছে কাইলৈ যিহেতুকে ভোট গণনা আমাৰ সুকলমে হ'ব বুলি আমি আশা কৰিছোঁ আৰু কাইলৈ যিসকল বৰপেটা জিলাৰ 4 গৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিব গতিকে তেওঁলোকক এই চকতে আমি আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় এইদৰে আচলতে আমি সম্পূৰ্ণ পৰিৱেশটো দেখিবলৈ চেষ্টা কৰিম বৰপেটা যি মাধৱ চৌধুৰী মহাবিদ্যালয় আছে এই মহাবিদ্যালয়তে বৰপেটা চেঙা মন্দিয়া আৰু পাকাবেতবাৰী বিধানসভা সমষ্টিৰ যিবোৰ EVM আছে এই EVMসমূহ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ইয়াত ৰখা হৈছে আৰু কালি ৰাতিপুৱাৰ পৰা আচলতে EVM আচলতে খুলিব আৰু ইয়াতে ভাগ্য নিৰ্ণয় হ'ব কোনগৰাকী প্ৰাৰ্থী আচলতে জয়লাভ কৰে কোনে সেই মাৰিব আমি সেই আচলতে কিছু কথা জানিব চেষ্টা কৰিম আপুনি কোন সমষ্টিৰ মই পাকাবেতবাৰী সমষ্টিৰ সমষ্টিত কেনেকুৱা হ'ব পাৰে পাকাবেতবাৰী সমষ্টিৰ মীনাক্ষী ৰকমানৰ ভাল হ'ব বুলি আমি আগজাননী পাইছোঁ কেনেধৰণে আগজাননী পাইছে বুলি আপোনালোক পঞ্চায়তে তাৰমানে আমি যাই পেলাই ভাল এটা সংখ্যা পাইছোঁ ভোটৰ তেখেতৰ এইবাৰ জয় হ'ব বুলি আৰু যিটো সৰুক্ষেত্ৰী সমষ্টি তাতে আজিলৈকে আমি দেখা নাই আগতে সৰুক্ষেত্ৰী আছিল এতিয়া পাকাবেতবাৰী তাতে দুইবাৰত ওপৰত কোনো ML জিকিব পৰা নাই এইবাৰ জাকিৰৰ লাষ্ট চান্স এইবাৰ নতুন মুখ চবে পাকাবেতবাৰীৰ চবে নতুন মুখ দেখিব বুলি ভাবি মীনাক্ষী ৰহমানত AIUDF ভোট দিছে আমি এইখিনি
মানে আপোনালোক আশাবাদী আশাবাদী। আপোনালোকৰ পচন্দ প্ৰাৰ্থীগৰাকী জয়লাভ কৰিব বুলি আপোনালোক আশাবাদী আশাবাদী। যে এই নিৰাপত্তা ব্যৱস্থাপনাক লৈ আপোনালোকৰ কিবা ক'বলগীয়া আছে নেকি বঢ়িয়া সুন্দৰ নিৰাপত্তা সুন্দৰ নিৰাপত্তা কটকটীয়া একো নাই মানে কোন ধৰণৰ ক্ষতি নাই হয় কোন ধৰণৰ আচলতে সম্পূৰ্ণৰূপে ত্ৰুটিহীনভাৱে বৰপেটা যি মাধৱ চৌধুৰী মহাবিদ্যালয় আছে মহাবিদ্যালয়ৰ যি EVM আছে EVM ৰখা হৈছে আৰু নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত কোনো ধৰণৰ আচলতে ইয়াতে ক্ষতি কৰা নাই সম্পূৰ্ণৰূপে আচলতে যিসমূহ আৰক্ষী বিষয়া আছে যিসমূহ আছে জিলা প্ৰশাসন লোক আছে তেওঁলোকে আচলতে ইয়াতে নিয়োজিত হৈ পৰিছে যাতে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ভিতৰত আচলতে যিবোৰ যি ষ্ট্ৰং ৰুম আছে ষ্ট্ৰং ৰুমত যিবোৰ EVM ৰখা হৈছে এই EVMক লৈ কোনো ধৰণৰ যাতে কোনো প্ৰশ্ন উত্থাপন যাতে কৰিব নোৱাৰে তেনেধৰণে আচলতে ব্যৱস্থাপনা কৰা হৈছে আৰু যদি সম্ভৱ যদি হয় আমি বৰপেটা সদৰ সমষ্টিক লৈ কথা পাতিব চেষ্টা কৰিম বৰপেটা সদৰ সমষ্টি আচলতে সদৰ সমষ্টি বুলি কি ক'ব কেনেধৰণৰ হয় বৰপেটা কোনে জয়লাভ কৰাৰ সম্ভাৱনা বেছি আছে বৰপেটা সদৰ সমষ্টিত কিন্তু আমি লক্ষ্য কৰিছোঁ তীব্ৰ প্ৰত্যাহ্বান হৈছে কাৰণ আপোনালোকে জানে যে বৰপেটা সদৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ যেতিয়া মনোনয়ন পত্ৰ বাতিল হ'ল তেতিয়া হয়তো আমি ধাৰণা কৰিছোঁ যাতে NDAৰ যিগৰাকী মিত্ৰ দলৰ অগপৰ প্ৰাৰ্থী আছিল দীপক কুমাৰ দাস তেওঁ খুব সহজে জয়ী হ'ব বুলি আমি আশা কৰিছিলোঁ কিন্তু শেষ মুহূৰ্তত নিৰ্দলীয় প্ৰাৰ্থী গগন চন্দ্ৰ হালৈয়ে তীব্ৰ প্ৰত্যাহ্বান জনোৱা বুলি আমি জানিব পাৰিছোঁ আৰু আমি আশা ৰাখিছোঁ এই সমষ্টিটোত বৰপেটা সদৰ সমষ্টিটোত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব মানে যিগৰাকী প্ৰাৰ্থী জিকিব তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ জিকিব সহজতে জিকিব সহজ হৈ থকা নাই যিগৰাকী প্ৰাৰ্থী হয় গতিকে কাইলৈ ৰাতিপুৱা যিহেতু ভাগ্য নিৰ্ণয় হ'ব হয় আমিও আশা ৰাখিছোঁ যে এগৰাকী ভাল প্ৰাৰ্থী জয়ী হওক আৰু যিগৰাকী জয়ী হ'ব আমাৰ শুভেচ্ছা আছে কিন্তু এটা কথা ক'বই লাগিব আমি প্ৰথম অৱস্থাত এই সমষ্টিটোত বৰপেটা সদৰ সমষ্টিটোত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এই সমষ্টিটোত অগপৰ প্ৰাৰ্থীগৰাকীয়ে খুব সহজে বৃহৎ ভোটৰ ব্যৱধানত জয় হ'ব বুলি আশা কৰা হৈছিল কিন্তু শেষ মুহূৰ্তত কিন্তু নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে কিন্তু তীব্ৰ প্ৰত্যাহ্বান জনাইছে আৰু যদি কোৱা হয় মানে চেঙা আৰু যিটো আচলতে মন্দিয়া সমষ্টি আছে এই সমষ্টিত কেনেকুৱা কি হ'ব পাৰে হয় চেঙা সমষ্টিত প্ৰথম অৱস্থাত আমি লক্ষ্য কৰিছিলোঁ তাতে যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী দিছিল আব্দুৰ ৰহিম আহমেদ তেখেত বৰপেটা সদৰ সমষ্টিৰ বিধায়ক তেখেতক চালানী প্ৰাৰ্থী বুলি তাতে কিন্তু সমালোচনা হৈছিল কিন্তু শেষ মুহূৰ্তত সেইবিলাক কিন্তু বিসম্বাদ কিন্তু নাইকিয়া কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰচেষ্টাত হয়তো আমি লক্ষ্য কৰিছোঁ হয়তো আব্দুৰ ৰহিম আহমেদে খুব সম্ভৱ শেষ হাঁহি মৰাৰ সম্ভাৱনা প্ৰবল আছে আব্দুৰ ৰহিম আহমেদ বিধায়ক আশৰাফুল হুছেইনো কিন্তু চেঙা সমষ্টি বিধায়ক হয় আশৰাফুলৰ ভোট কিছু হেৰি কৰিব আমাৰ যিগৰাকী তাতে এগৰাকী নিৰ্দলীয় কেণ্ডিডেট আছে আমি জানিব পৰা মতে আফতাদুৰ খান আলী খান তেখেতে কিন্তু আশৰাফুলৰ বহুত ভোট বেংক কিন্তু সহাব যাৰ কাৰণে ৰাস্তাটো সহজ হ'ব আব্দুৰ ৰহিম আহমেদৰ মানে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মন্দিয়াটো আচলতে তিনিগৰাকী বিধায়কে তেওঁলোকে আচলতে হেতা পৰা কৰিছে নিজৰ সমষ্টি দখলৰ বাবে গতিকে তিনিগৰাকী বিধায়কৰ মাজত কিন্তু খেল হৈছে তীব্ৰ কিন্তু হয় বৰপেটা জিলাখনৰ আচল কথা নৱগঠিত মন্দিয়া সমষ্টিত তিনিগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে কিন্তু তাতে প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু কোনে শেষ হাঁহি মাৰে এই পৰ্যন্ত কিন্তু সঠিক হোৱা নাই কিন্তু তথাপি আমি ধাৰণা কৰিছোঁ তাতে যিগৰাকীৰ ব্যাপক চৰ্চা আছে চেয়াৰমান আলী আহমেদ ডাঙৰীয়াৰ তেখেতৰ যোনটো প্ৰতীক আমি লক্ষ্য কৰিছোঁ তেখেতৰ প্ৰতীকটো হয় তেখেতৰ যোনটো প্ৰতীক চিহ্ন জৰা ফুল এই প্ৰতীকটোক লৈ কিন্তু সাধাৰণ ভোটাৰৰ মাজত অলপ বিভ্ৰান্ত হোৱা বুলি আমি জানিব পাৰিছোঁ আৰু এই বিভ্ৰান্ত যিহেতু প্ৰতীকটো যিহেতু জৰা ফুল এটা গতিকে ফুলটো বিজেপিৰো চিহ্ন বিজেপিৰো চিহ্ন গতিকে এই ভোটাৰৰ মাজত অলপ বিভ্ৰান্ত হোৱা বুলি আমি জানিব পাৰিছোঁ আৰু এই বিজেপিৰ প্ৰাৰ্থী আছে বাদল চন্দ্ৰ আৰ্য আছে তেখেত মানে আৰু তাতে সেই চেয়াৰমান আলী আহমেদ ডাঙৰীয়াৰ এইটো এটা হয়তো মাইনাছ হ'ব পাৰে তেখেতৰ প্ৰতীক চিহ্নটোৱে কিন্তু তেখেতে এগৰাকী ব্যক্তি হিচাপে কিন্তু যথেষ্ট ভোট আনিবলৈ সক্ষম হৈছে মন্দিয়া সমষ্টি এনেকুৱা হৈছে নেকি যে ভোটাৰে ভোট আচলতে প্ৰদান কৰিব গৈছে তৃণমূল কংগ্ৰেছক কিন্তু তেওঁলোকে EVM মেচিনত যেতিয়া দুটাকৈ যেতিয়া তেওঁলোকে ফুল দেখা পাইছে তেতিয়া পাজুল লাগিছে তেনেকুৱা হ'ব বুলি আমি জানিব পাৰিছোঁ কিছু ক্ষেত্ৰত আৰু এনেকুৱা যদি সঁচাকৈ যদি হয় তেতিয়াহ'লে কিন্তু তাতে যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী আছে আমাৰ বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়াই কিন্তু শেষ হাঁহি মৰাৰ সম্ভাৱনা আছে যদি আমাৰ চেয়াৰমান আলী ডাঙৰীয়াৰ প্ৰতীক চিহ্নক লৈ যদি সাধাৰণ ভোটাৰৰ মাজত যদি কিছু খেলি মেলি যদি হৈছে তেখেতসকলে বাছনি কৰাৰ ক্ষেত্ৰত যিহেতু দুটা ফুল দেখিছে গতিকে এই ক্ষেত্ৰত যিহেতু মন্দিয়া সমষ্টিটো এটি আচলতে সংখ্যালঘু অধ্যুষিত এটি সমষ্টি আৰু তাত শিক্ষিত লোকৰ সংখ্যা আচলতে তেনেকুৱা বুলি ক'ব লাগিব বিশেষকৈ যদি কোৱা হয় যে বৰপেটা সমষ্টিটো সদৰ সমষ্টিটো এৰি এই
পাকাবেতবাৰী চেঙা আৰু মন্দিয়া এই তিনিটা সমষ্টি আচলতে সংখ্যালঘু প্ৰধান সমষ্টি আৰু এই তিনিটা সংখ্যালঘু প্ৰধান সমষ্টি আচলতে ইতিমধ্যে আচলতে এই সমষ্টিক লৈ বিভিন্নজনে মত প্ৰকাশ কৰিছে আৰু যদি সম্ভৱ যদি হয় আমি কিছু কথা প্ৰকাশ চেষ্টা কৰিম বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় কলেজত যি আচলতে ষ্ট্ৰং ৰুম আছে এই ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে ইভিএমসমূহ আৰু বৰপেটা চেঙা বৰপেটা পাকাবেতবাৰী মন্দিয়া এই পুনৰ আপোনাৰ ওচৰলৈ আহিম আজিজুল এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক অধিক পৰিৱেশ দেখুৱাৰ বাবে